ৰক্ষামন্ত্ৰী পদকেৰে সন্মানিত মৰিগাঁৱৰ আৰ্য মিত্ৰ। নিজ জন্মভূমি চৰাইবাহীত দল সংগঠনৰ উষ্ম আদৰণি। ৰক্ষামন্ত্ৰী পদক সন্মানেৰে অসমলৈ গৌৰৱ কঢ়িয়াই অনা মৰিগাঁও জিলাৰ চৰাইবাহী অঞ্চলৰ শিক্ষক হিমকল্যাণ নাথ আৰু অনিমা দেৱীৰ পুত্ৰ আৰ্য মিত্ৰ নাথক শুকুৰবাৰে চৰাইবাহীত বিভিন্ন দল সংগঠনৰ দ্বাৰা উষ্ম আদৰণি জনোৱা হয়। আৰ্য মিত্ৰই নেশ্যনেল কেডেট কৰ্পছ অৰ্থাৎ NCCৰ প্ৰতি ব্যতিক্ৰমী নিষ্ঠা আৰু পৰ্বতাৰোহণৰ ক্ষেত্ৰত তেওঁৰ অসাধাৰণ কৃতিত্বৰে হিমালয়ৰ কেইবাটাও স্থানীয় আৰু উচ্চতাৰ ট্ৰেকিঙৰ জৰিয়তে পৰ্বতাৰোহণৰ বিশেষ অভিজ্ঞতা আৰু অধিক নিখুঁতভাৱে খিতাপ অৰ্জন কৰিছিল। যোৱা 20 জানুৱাৰীত ৰক্ষামন্ত্ৰী ৰাজনাথ সিঙৰ দ্বাৰা ৰক্ষামন্ত্ৰী সন্মান লাভ কৰি শুকুৰবাৰে নিজ জন্মভূমিত উপস্থিত হোৱাৰ পিছতেই চৰাইবাহী অঞ্চলৰ লেখিকা সমাৰোহ সমিতি, বিজেপিৰ কপিলী দলংঘাট মণ্ডল, শংকৰদেৱ বিদ্যা নিকেতনৰ ছাত্ৰ ছাত্ৰী গোট আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু দল সংগঠনৰ লগতে চৰাইবাহীৰ ৰাইজে খোল তাল ঢোলেৰে উষ্ম আদৰণি জনালে চৰাইবাহীৰ গৌৰৱ আৰ্য মিত্ৰ নাথক। জইন সকলোকে, মোৰ নাম আৰ্য মিত্ৰ নাথ। মই মৰিগাঁও কলেজৰ এজন ছাত্ৰ। মই ADSM বেটেলিয়ান NCC নগাঁৱৰ এজন কেডেট হয়। মোক যোৱা সোমবাৰে ৰক্ষামন্ত্ৰী পদকে সন্মানিত কৰিছে। তাৰ বাবে মই বহুত সুখী। লগতে NCCৰ পৰা মোক ৰক্ষামন্ত্ৰী পদকে সন্মানিত কৰাৰ মূল কাৰণ হ'ল মোৰ সমাজসেৱা আৰু মোৰ নেতৃত্ব ক্ষমতা। মই যোৱা 24 চনত এটা ৰোড এক্সিডেণ্ট হৈছিল, য'ত মই সহায় কৰিছিলোঁ লোকসকলক। লগতে 108 সেৱালৈ কল কৰি তেওঁলোকৰ হস্পিটেলত যোৱা সহায় কৰিছিলোঁ। আৰু NCCৰ যিমানখিনি মাউণ্টেইনিং কোৰ্চ থাকে, মই সকলো কোৰ্চ সফলপূৰ্বকভাৱে শেষ কৰিছোঁ। আৰু লগতে মৰিগাঁও কলেজৰ NCCৰ গোটৰ ফালৰ পৰা যিমানখিনি ক্লিননেছ ইভেণ্ট, লগতে ব্লাড ডনেশ্যন সকলোতে মই আগতে যোগদান দিছোঁ। আৰু আছাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্টৰ মই এগৰাকী সক্ৰিয় সদস্যও হয়। গতিকে NCCৰ ফালৰ পৰা এই গোটেইখিনি ক্ষেত্ৰকে নজৰ ৰাখি মোক যোৱা সোমবাৰে ৰক্ষামন্ত্ৰী পদকেৰে সন্মানিত কৰিছে। তাৰ বাবে মই বহুত সুখী। আৰু ওচৰ চুবুৰীয়া সকলোৱে ইমানখিনি মৰম পাই মই বহুত ভাল লাগিছে।